শিশু উদ্যানৰ উদ্যোগত আয়োজিত আমাৰ সকলোৰে মৰমৰ আচলতে কণমানি শিশুটোৰ পৰা বৃদ্ধলৈকে মানে সকলোৰে অন্তৰ জয় কৰিব পৰা মহান শিল্পীগৰাকীৰ মৃত্যুত মানে প্ৰত্যেকজন মানুহৰ এনেকুৱা এটা ভাৱ হৈছে যে তেওঁৰ আদ্য শ্ৰাদ্ধখিনি এখন আমি নিজে আয়োজন কৰি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰাটো আমাৰ কৰ্তব্য বুলি সকলোৱে ভাবি লৈছে। আৰু সেই অনুসৰি আমাৰ এই বৃহত্তৰ ভোলাগুৰি অঞ্চলৰ ৰাইজেও এনেকুৱা ধৰণে কথাখিনি ভাবে আৰু সেইমৰ্মে ভোলাগুৰি লাচিত ক্লাব আৰু শিশু উদ্যানৰ সৌজন্যত এই শ্ৰাদ্ধভাগী ৰাজহুৱা শ্ৰাদ্ধভাগী আয়োজন কৰিলে আৰু ইয়াত সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইয়াত সহযোগিতা আগবঢ়াইছে আৰু উদ্দেশ্যটো এইটোৱেই সকলোৰে যে জুবিন গাৰ্গৰ আত্মাই সদ্গতি লাভ কৰক আৰু তেওঁৰ যি এটা কথা ওলাইছে তেওঁক কোনোবাই হত্যা কৰিছে বুলি বা কাৰোবাৰ প্ৰৰোচনাত তেওঁৰ অকালতে আমাৰ মাজৰ পৰা হেৰাই যাব লগা হ'ল, গতিকে তেওঁৰ এটা উচিত ন্যায় হওক এই কথাটোৱে আমি সকলো ৰাইজে কামনা কৰিছে। হয়, আজি এই ভোলাগুৰি লাচিত ক্লাব আৰু শিশু উদ্যানৰ উদ্যোগত এই অঞ্চলৰ ৰাইজৰ সহযোগত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি আমাৰ ইয়াত এই আদ্য শ্ৰাদ্ধভাগী ৰাজহুৱাভাৱে আয়োজন কৰা হৈছে আৰু পুৱা ভাগত আমাৰ সৰ্বধৰ্ম প্ৰাৰ্থনা হৈ গ'ল। ইতিমধ্যে ইছলাম ধৰ্মী যিসকল ৰাইজ আহিছিল তেখেতসকলক কোৰাণ পাঠ কৰিছে আৰু আমাৰ যিসকল আমাৰ বুঢ়াগাঁও বেপ্টিষ্ট মণ্ডলী খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আহিছিল তেখেতসকলে বাইবেল পাঠ কৰিছে আৰু তাৰপিছতে আমাৰ এতিয়া নাম প্ৰসংগ অনুষ্ঠিত হ'ব। তাৰপাছত আমাৰ গায়ন বায়ন হ'ব, মৃদঙীয়া গায়ন বায়ন আৰু সন্ধ্যালৈ আমি ইয়াত ৰাজহুৱাভাৱে বন্তি প্ৰজ্বলন কৰিম এই অঞ্চলত। তাৰ লগে লগে সন্ধিয়া আমাৰ দিহানাম আৰু টোকাৰী গীতৰ অনুষ্ঠান আছে, জিকিৰ জাৰি আছে। তেনেদৰে আমাৰ আদৰৰ শিল্পীজন বা আমাৰ মৰমৰ শিল্পীজনক আমি আজি স্মৰণ কৰিব বিচাৰিছোঁ।